हरि
আজি এই পবিত্ৰ স্থানত মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ 571 বাৰ্ষিক এখন 71 সংখ্যক জন্মদিন উদযাপন কৰা হৈছে। সংস্থাৰ সমাজৰ অসমীয়া পদ্ধতি আৰু ইতিমধ্যে ভগৱন্তৰ গুৰুজনৰ সৃষ্টি নামসমূহ গায়ন হৈ গৈছে আৰু এতিয়া তাৰে কীৰ্তিস্তম্ভ কীৰ্তনৰ
পৰিচালনা অধ্যায় আৰম্ভ কৰিছে পাঠটোৰ কাৰণে আমাক এই কীৰ্তনৰ পাঠৰ সম্পৰ্কে কথা ক'বলৈ অনুৰোধ জনাইছে। আমি তেনেধৰণৰ বিশেষ শব্দ বা পণ্ডিত নহয়, তথাপি ভকতৰ বাক্য পালন কৰি যোৱা এটা আত্মসমাজত সামান্য জ্ঞানেৰে দাঙিবলৈ কৰিব বিচাৰিছোঁ। যাৰ জৰিয়তে আমি এই নামৰ প্ৰাংগণত আসনত উপবিষ্ট হোৱা মোৰ গুৰুজনৰ একান্ত সেৱক বৈষ্ণৱ ভাইভক্ত বাপাই সমস্ত যুৱক যুৱতীৰ শিশু সমস্তজনৰ বিচৰণৰ আমাৰ ভক্তিৰ অৰ্থ পৰিমাণ জনাইছোঁ। আপোনাৰ মহামহন্ত আপোনালোকক কীৰ্তনৰ সম্পৰ্কে বহুত বা প্ৰত্যেক কথা ক'ম বুলি ভবা নাই, তথাপি ভকতৰ পৰা পোৱা দুটা চাৰিটা কথা জানি গ'ল। এটা প্ৰথম কথা হ'ল কীৰ্তন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়। আৰু গুৰুজনে নিজে কৈ থৈ গৈছে মহাপুৰুষ মাধৱদেৱৰ প্ৰশ্নৰ উত্তৰত কীৰ্তনৰ মাহাত্ম্যৰ কথা কৈ পেলাই গুৰুজনে সুধিলে মহাপুৰুষ মাধৱদেৱে যে গুৰুজনক ক'ত পোৱা যাব, গুৰুজনৰ অৱস্থান ক'ত থাকিব। গুৰুজনে উত্তৰ কৈছিল যে শুনিও মাধৱৰ থাকিবৰ নাম দশম কীৰ্তনংগ মূৰ্তিৰ সমান। নিপুণ দুজনংগ গুৰুবোৰই দশমলৈ কীৰ্তন দেখিব নিশ্চয়। এই কীৰ্তন মহাপুৰুষ শংকৰদেৱৰ মূৰ্তিস্বৰূপ। এই মূৰ্তি মাটি বা খেৰৰ মূৰ্তি নহয়, বাণীময় মূৰ্তি, বান্ধোৱা মূৰ্তি। ভগৱান কৃষ্ণ চতুৰ্থ জন্মবলিকা পৰম বান্ধৱ উদ্ধৱে যেনেকৈ প্ৰশ্ন কৰিছিলে ভগৱান কৃষ্ণ আমি ক'ত পাম, কৃষ্ণই উত্তৰ কৈছিলে যে নহয় মান্য মূৰ্তি প্ৰত্যেকটা বৰ্ণতে হ'লে সেৱনাত শ্ৰৱণাত পাঠা দৰ্শনাত পাপনাখিনি। মোৰ এই মান্য মূৰ্তি মহাভাগৱতত মই যেতিয়া বৰপুৰলৈ যাওঁ মোৰ সমস্ত শক্তি এই ভাগৱত শাস্ত্ৰত সমস্ত শক্তি লৈ মই ভাগৱত শাস্ত্ৰত গুৰ মাৰিম আৰু মোৰ সমস্ত শক্তি সমস্ত ভাগৱতত থাকিব। সেইকাৰণে এই ভাগৱত শাস্ত্ৰৰ যি সেৱনাত যি সেৱা কৰে, শ্ৰৱণাত যি পাঠ কৰে, শ্ৰৱণ কৰে, পাঠাত যি পাঠ কৰে, দৰ্শনত যি দৰ্শন কৰে, সমস্ত উদ্ধাৰ হ'ব, পাবৰ মুক্তি পাব। আৰু সেই ভাগৱতৰে সাৰ কথাখিনি আমাৰ শ্ৰৱণ কীৰ্তনৰ সুবিধাৰ কাৰণে গুৰুজনে কীৰ্তনত স্থান দিলে। সেইকাৰণে কীৰ্তন গুৰুজনৰ বা ভগৱতৰ ভাগ্যমূৰ্তিস্বৰূপ। আমাৰ সেইকাৰণে নাম কৰে যেনেকৈ ভাগৱতৰ সংস্কৃত গুণমালা প্ৰতিষ্ঠা কৰা হয়। আৰু গুণমালা অবিহনে কীৰ্তন দশম ঘোষা পাতি আমি নাম কীৰ্তন কৰোঁ, ভগৱানৰ গুৰুজনৰ বহাইছোঁ। সেইকাৰণে কীৰ্তনত যিমানখিনি ভাগৱতৰ কথা আমাৰ প্ৰয়োজন আমি জানিবৰ কাৰণে বিশেষ দৰকাৰ। আৰু যিখিনি শ্ৰৱণ কীৰ্তনৰ কাৰণে প্ৰয়োজনীয় আৰু আমাৰ ব্যৱহাৰ উপযোগী সেইখিনি গুৰুজনে কীৰ্তনত স্থান দিছে। আৰু কীৰ্তন সম্পৰ্কে পণ্ডিতসকলে এনেকৈ চিন্তা কৰিছে যে কীৰ্তন শব্দটো আমি সকলোৱে কীৰ্তন ঘৰে ঘৰে আছে, কীৰ্তন শব্দ পাইছোঁ, কিন্তু কীৰ্তন শব্দটোৰ তাৎপৰ্যটো বুজাবৰ কাৰণে তাক ওলোটাই চাবলৈ কৈছে। কীৰ্তন শব্দটো উভতাই দিলে কি হয়, নৰ্তকী হয়। নৰ্তকী পদ দীৰ্ঘতা দৰ্জাতৰ ওপৰে দৰ্জা ন আকৌ এটা উল্টাইছে নৰ্তকী হয়। নৰ্তকী মানে নাচনী। কিন্তু কীৰ্তন পাঠৰ জৰিয়তে আমি
আমাৰ চকুৰ আগত কেউফালে মায়াৰ নাচি আছে। মায়াৰ যিবোৰ প্ৰভাৱ এইবোৰে আমাক নাচনিৰ দৰে মন মুহি আছে। এই হ'ল এই যে ইন্দ্ৰিয়সমূহ, 10 ইন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চ কৰ্মেন্দ্ৰিয়, এই আৰু লগতে মনটো, এইখিনি আমি মায়াৰে মোহিত হৈ এইখিনিও আমাৰ আগত নাচনিৰে কেউফালে আমাৰ মনটো টানি নি থাকে। সেইকাৰণে কীৰ্তনৰ যোগেদি এই নাচনিখিনিৰ পৰা মনটো আমাৰ ভিতৰৰ হৃদয়ৰ ঈশ্বৰলৈ আনিব পাৰিব লাগিব। আনিবৰ কাৰণেই গুৰুজনে আমাক কীৰ্তন আৰু কীৰ্তন কৰিলে আমি তেতিয়া কি হ'ব, এই বাহ্যিক যিবোৰ চিন্তাধাৰা, লোভ মোহ কাম ক্ৰোধ মদ মাৎসৰ্য ঈৰ্ষা হিংসা দম্ভ অহংকাৰ এইবোৰ মায়াৰ উৎপত্তি, এইবোৰৰ পৰা আমি আমাৰ মনটো কীৰ্তনৰ যোগেদি আঁতৰাই আনিব পাৰিম। কিন্তু সেই কীৰ্তন আমি কেনেকৈ কৰিব লাগিব? এনেই গাই দিলে নহ'ব। আজি 5.5-6 বছৰ কীৰ্তন মানে গাই আছে, দুখ একেবাৰে কৰি আছে, অপৰাধো একেবাৰে কৰি আছে, আৰু গাই কীৰ্তন পঢ়িও আছে, পৰিৱৰ্তন একো নাই। তেনেকুৱা হৈ থাকিলে নহ'ব। সেইকাৰণে পৰিৱৰ্তনটো আমাৰ লাগিব। আমাৰ স্বভাৱ চৰিত্ৰৰ পৰিৱৰ্তন হ'ব লাগিব। স্বভাৱ চৰিত্ৰবোৰ নিৰ্ভৰ কৰে মনৰ চিন্তা চৰ্চাৰ লগত, আমাৰ আচৰণ বিচৰণৰ লগত, মাত কথাৰ লগত, থকা খোৱাৰ লগত, খোজ কাটৰ লগত আমাৰ স্বভাৱ চৰিত্ৰবোৰ প্ৰকাশ পায়। গতিকে স্বভাৱ চৰিত্ৰবোৰ সলনি কৰি আমি অন্তৰ্মুখী কৰিব লাগে। এতিয়া বহিৰ্মুখী আছে, এই নাচনীবিলাকে আমাক বহিৰ্মুখী কৰিছে। ভিতৰৰ ঈশ্বৰ আমি নেদেখোঁ, মানুহৰ চেহেৰাবোৰ দেখোঁ, কিন্তু ভিতৰতে সকলোৱে নিজৰ ঈশ্বৰ আছে এইটো আমি গুৰুজনে বাৰম্বাৰ কোৱাৰ পিছতো আমি নেদেখোঁ। আপোন ফৰ উচ্চ নীত, এই ভেদভাৱবোৰ আমাৰ মনত আছে। মহাপুৰুষ শংকৰদেৱে সেইকাৰণে কীৰ্তন পুথি, মহাপুৰুষ মাধৱদেৱে নাম ঘোষা পুথি আৰু অনেক শাস্ত্ৰ গীত পদ আমাৰ কাৰণে কৰিলে এইবোৰ এই দুষ্কৃতিবিলাক আঁতৰিবৰ কাৰণে। গতিকে কীৰ্তনৰ আধ্যাত্ম কিমান পঢ়িলোঁ, নাম ঘোষা কিমান নিশাটোৰ ভিতৰত কেইবাৰ পঢ়িলোঁ, এইটোৰ ওপৰত গুৰুত্ব নহয়। আচলতে আমি আয়ত্ত কিমান কৰিছোঁ, তাৰ পালন কিমান কৰিছোঁ, এইটোহে আচলতে গুৰুত্ব আমি দিবলগীয়া। সেইকাৰণে আমি এটা কথা চিন্তা কৰোঁ কেতিয়াবা, আমি অনুষ্ঠান ধেৰ কৰিছোঁ, অনুষ্ঠান পতা হয়, এইটো স্থানিকতা বুলি কয়। কিন্তু অনুষ্ঠানৰ লগত আমি হৃদয় হৃদয় অনুভৱ কৰি আমাৰ পৰিৱৰ্তন কিমান আনিছে, আন্তৰিকতা নহ'লে আমাৰ পৰিৱৰ্তন নাহে। আমি একো মানে স্বভাৱ চৰিত্ৰ পৰিৱৰ্তন কৰিব নোৱাৰোঁ, সমাজৰ পৰিৱৰ্তন সাধিব নোৱাৰোঁ, সমাজকো সুন্দৰ কৰিব নোৱাৰিম। আৰু সেইটো কৰিবৰ কাৰণে কি কৰিছিলে, কীৰ্তন কেনেকৈ কৰিবলৈ কৈছিলে, মহাপুৰুষ মাধৱদেৱে লিখিছে, হৰিত শৰণ লৈ আজি হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন হৰিত শৰণ লৈ যি শ্ৰৱণ কীৰ্তন কৰে, হৰিত শৰণ লৈ যি, হৰিত শৰণ মানে ৰাতিপুৱা শৰণ মন্ত্ৰ গালোঁ আৰু গধূলি মন্ত্ৰ শৰণ নহয়। হৰিত শৰণ লৈ মানে কায় বাক্যমন ভগৱন্ত চৰণত অৰ্পণ কৰিব লাগিব। কায় বাক্যমন ভগৱন্ত চৰণত অৰ্পণ কৰিলে দুচৰা ধান্দাবাজি আহিব নোৱাৰে, মাৎসৰ্য লোভ মোহ এইবোৰ আহিব নোৱাৰে। সেইকাৰণে হৰিত শৰণ বুলি ক'লে অকল বাক্য আমাৰ বুলি ভাবিলে নহ'ব। আমি প্ৰতি খোজতে আমাৰ শৰণৰ পৰিচয় পাব লাগিব। মাত কথা শৰণৰ পৰিচয়, আচৰণৰ শৰণৰ পৰিচয়, খোৱা থকাৰ শৰণৰ পৰিচয়, এই শৰণীয়া মংগল বুলি কয় তাত চিনি পাব লাগিব, খোজে কাটলে আচৰণ। সেইকাৰণে হৰি কীৰ্তন কৰিবলৈ হ'লে শৰণ শুদ্ধভাৱে আমি পালন কৰি থাকিব লাগিব। শুদ্ধভাৱে হৰি শৰণ ল'লেহে, শৰণ লৈ কীৰ্তন কৰিলে সম্পদ আছে। শ্ৰৱণ মানে একেই, কীৰ্তন আৰু শ্ৰৱণ। মই
পৰিশ্ৰমৰ ভিতৰত সোমোৱা নাই, কিন্তু আমি সাধাৰণতে যিখিনি অনুভৱ কৰিবলগীয়া কথা সেইখিনিয়ে মই দাবী কৰিছোঁ যে শ্ৰৱণ আৰু কীৰ্তন এই শব্দটোত আমি ভালকৈ চাব লাগিব। স্কুলত পঢ়া দিনা মই চাব পাৰিম। শ্ৰৱণ মানে শ্ৰৱণ শব্দটো ইংৰাজীত লিচন কয়, লিচন LISTEN, আৰু এনেই শুনা হ'লে হিয়ে। আমি এতিয়া কথাখিনি মন দি শুনিছোঁ, এইটো লিচন। এনেই উদাহৰণ এটা কৈছোঁ, পাঁচজনী কৈছে সেইটো আমাৰ কামত কৰিছে, সেইটো হিয়ে শুনা। এইটো আমি ভাগৱতৰ কথাবোৰ এনেই এই কাৰণে শুনি শিকাব লাগে, সেইটো লিচন নহ'ব, শ্ৰৱণ নহ'ব, সেইটো এনেই শুনা হ'ব, কিন্তু শ্ৰৱণ নহয়। আৰু শ্ৰৱণ যেতিয়া নহ'ব তেতিয়া বস্তুটো হৃদয়লৈ নোসোমাব। আমি কি শুনিছোঁ যদি আমি ক'ব নোৱাৰোঁ, এইকাৰণে মই শিকাব লাগে। তেনেহ'লে ভিতৰলৈ নলওঁ কৰ্ণপথে ভকতৰ হিয়াত পৰে হৰি যোগা কৰা হৰে সমস্তয় জলগতে কমললে নকৰত কালে চলতে নিৰ্মল। হৃদয়লৈ সোমাব লাগিব নহয়। হৃদয়লৈ কি গাইছে, এখানে কি কৰিছে, আজি নামঘৰ কি গালে, সেই কথাখিনি ভিতৰলৈ সোমাবলৈ হ'লে আমি কাণ পাতি কি গালোঁ নিজে ক'ব পাৰিব লাগিব। গতিকে শ্ৰৱণ আৰু কীৰ্তনৰ ক্ৰিয়াত্মক দিশটো চাব লাগিব। ক্ৰিয়াত্মক দিশ মানে দৰ্জাখন বন্ধ কৰিবা এইবুলি ক'লে সেইটো হ'ল কথাটো কোৱা হ'ল কি দৰ্জাখন যদি বন্ধ কৰে ক্ৰিয়াত্মক, জগন্নাথখন বন্ধ কৰিলে ক্ৰিয়াটো কৰিলে। এতিয়া আমাৰ যেনেকৈ ভাগৱতৰ শ্ৰৱণ আৰু কীৰ্তনত ফল পাবলৈ হ'লে আমি সেইমতে কাম কৰিব লাগিব। কি শুনিলোঁ তাক সেইমতে পালন কৰিব লাগিব। কি গালোঁ আনক গাই শুনালে নহ'ব, কি গালোঁ মই নিজেও ক'ব পাৰিব লাগিব। সেইকাৰণে শ্ৰৱণ কীৰ্তনৰ মাহাত্ম্যটো আমাৰ মহাপুৰুষ মাধৱদেৱে ৰত্নাৱলীত দিছে। শ্ৰৱণৰ মাহাত্ম্য, কীৰ্তনৰ মাহাত্ম্য, আৰু মহাপুৰুষসকলে কীৰ্তন শ্ৰৱণ কীৰ্তনৰ জৰিয়তে কেনেকৈ ফল পাইছে এই ক্ষেত্ৰত দাঙি ধৰিছে। গতিকে কীৰ্তনৰ মাহাত্ম্য, শ্ৰৱণৰ মাহাত্ম্য, গুৰু গানৰ মাহাত্ম্য এইবোৰ ভক্তি ৰত্নাৱলী আৰু ভক্তি ৰত্নাৱলীত ধুনীয়াকৈ দাঙি ধৰিছে। আকৌ কীৰ্তন কেনেকৈ কৰিবা সেইটোও কৈছে যে কীৰ্তন কেনেকৈ কৰিব। তৰু উৰিব চৰিচুনা, গছৰ নিচিনা সহনশীল হ'ব লাগে। ঈশ্বৰৰ গুণ নাম ল'ব লাগে কৈছে। তৰু উৰিব চৰিচুনা, অমানিনা মানৱ এটা কীৰ্তন পঢ়িবলৈ হৰি গুণনাম কীৰ্তন কৰিবৰ কাৰণে, শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে মান বিচাৰিব লাগে। তাৰপিছত দৌৰিব চলিছে অমানিনা মাননা কীৰ্তনীয় হৰিচনা, কীৰ্তন এইধৰণে কৰক। কীৰ্তন কৰিবলৈ হ'লে সদায় তাৰমানে সকলোতকৈ সৰু বুলি সকলোৰে হৃদয়ত ভগৱান আছে। মই সকলোৰে মুখত ঈশ্বৰৰ নাম লোৱাবলৈ আৰম্ভ কৰিছোঁ। সকলোৰে হৃদয়তে ভগৱান আছে, তেওঁৰে গুণাগুণ কীৰ্তন কৰিবলৈ মই ইয়াত বহিছোঁ। সেইটো ভক্তিভাৱেৰে আমি নাম প্ৰসংগ কৰা, কীৰ্তন পাঠ বা আলোচনা কৰা এই ভাৱটো কৰিব লাগে। সেইটোৱে হ'ল আচলতে আমাৰ মহাপুৰুষৰ ধৰ্মৰ দাস্য ভক্তি প্ৰথম খোজ। দাস্য ভক্তি আমি কৰিব লাগে। সেইকাৰণে কীৰ্তন মহাপুৰুষ শংকৰদেৱৰ কীৰ্তিস্তম্ভ, কীৰ্তন মহাপুৰুষ শংকৰদেৱৰ আমি আজি গাইছিলোঁ যে বেদৰ গুপুত বৃত্ত নাৰায়ণে হৰিয়ে দৈৱকৃত হওঁতে সাক্ষাৎ ভৈলা মিলিত। দৈৱকীৰ পৰা ভগৱন্ত কৃষ্ণ পুত্ৰ হিচাপে আৱিৰ্ভাৱ হৈছিলে, তাকে বেদৰ গুপুত বৃত্ত নাৰায়ণ কৈছে। তাৰমানে আমাৰ ধৰ্মটো হ'ল বেদৰ ধৰ্ম। বেদ হ'ল ঈশ্বৰৰ মুখৰ বাণী, আৰু সেই ভগৱন্তৰ মুখৰ বাণী বেদ। বেদৰ লুকাই থকা গুপুত বৃত্ত হ'ল ভগৱান কৃষ্ণ। ভগৱান কৃষ্ণই এই গুপুত বৃত্ত হিচাপে বেদৰ পৰা
দৈৱকী গৰ্ভধাৰণলৈ ল'লে সেইজন কৃষ্ণই মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে বসুদেৱৰ ঘৰত আবিৰ্ভাৱ হ'ল। গতিকে সেইজনে প্ৰতিবোধক সেইজনে কীৰ্তিস্তম্ভ বা সেইজনে বাৰ্মামতী হ'ল মহাভাৰত কীৰ্তন। গতিকে আমি কীৰ্তন নিৰন্তৰ নহ'লেও নিৰন্তৰ কৰিবৰ কাৰণে আমাক সদায় কৈ আছে কীৰ্তনৰ প্ৰতি অধ্যায় কৈছে নিৰন্তৰে পুৰাণাম নিৰন্তৰে পুৰাণাম। নিৰন্তৰে ঈশ্বৰৰ ৰাম নাম কৰিবলৈ কীৰ্তনে আমাক পঠিয়াইছে। গতিকে নিৰন্তৰে কীৰ্তন ভগৱন্তৰ কৃষ্ণ গুণানুকীৰ্তন কৰিবলৈ আমি মহাপুৰুষৰ সৃষ্টি আদি মানে আন্তৰিকতাৰে গ্ৰহণ কৰি যদি লওঁ তেতিয়াহ'লে আমি এইখিনি নিৰন্তৰে গোলাৰণবিলাক কথাটো তেখেতৰ বাণীবোৰৰ পৰা আমি আগবাঢ়িব পাৰিম, বাণীবোৰলৈ আগবাঢ়িব পাৰিম। নিৰন্তৰ ৰাম নাম বোলা মানে য'তে থাকোঁ যেনেকৈ থাকোঁ যাকে সন্মুখত দেখোঁ যত দেখা চাহৰ হৰি মই নিৰন্তৰ হৰিক পৃথকতা হ'ল নহয় নিজৰ ভকতি সিহে দেখে হৰি শৰীৰ মায়া এটা কম এইটো হেৰিয়াত সৰমোহন শংকৰদেৱে নিজে দি থৈ যোৱা। এতিয়া বলি চলোৱাৰ আগত সৰমোহন আছে। বলিক চলিবলৈও ভগৱন্ত কৃষ্ণই দৈত্যবিলাকে যেতিয়া সাগৰ মন্থনত অমৃত উৎপন্ন হৈছিলে অমৃত দৈত্যবিলাকে লৈ গৈছিলে তেওঁলোকক ভোলাবৰ কাৰণে ভগৱন্ত কৃষ্ণই মোহিনীৰ গৈ সেই মোহিনীক ধৰি দেখাবলগীয়া দৈত্যবিলাকে অমৃতৰ কলমটা এইবিলাক পাহৰিলে মোহিনীৰ ওপৰত ভুল যোৱা তেতিয়া লাহে সেই কলমকেইটা দেৱতাসকলক দি দিলে। সেইদৰে কৰিছে এই কামটো ভগৱানে কৰিছে ভগৱানে যে দৈত্যবিলাক যদি অমৃত পান কৰি অমৰ হয় তেতিয়াহ'লে তিনিক দৈত্যত কোনো থাকিবলৈ ঠাই নোহোৱা হ'ব। অন্যায় উদ্যোগ অত্যাচাৰ বাঢ়ি গৈছে। গতিকে ভগৱানে দৈত্যবিলাকৰ হাতৰ পৰা অমৃত কলমকেইটা আনি দেৱতাসকলক দিবৰ কাৰণে এই বুদ্ধিটো কৰিছে নিজে মোহিনী লয়। ভকতক ৰক্ষা কৰিবৰ কাৰণে দুষ্কৃতিক বিনাশ কৰি সংস্কৃতিক ৰাখিবৰ কাৰণে ভগৱন্ত কৃষ্ণই বাৰে বাৰে বৰ্ণনা কৰিছে। সদা ৰাহি ধৰ্মস্বৰ অদ্ভুত নামে অভ্ৰমণ সুধৰ্ম পৰিত্ৰাণ সাধনা বিনাশাল দুষ্কৃতম ধৰ্ম সংস্থাপনা সম্ভৱ আমি ধীৰে ধীৰে ধৰ্ম মানে সংস্কৃতি সাহিত্য মানে সাহিত্য লৈ যিসকল ধাৰ্মিক যিসকল ভকত যিসকল সন্ত মহন্ত সাধু সেইসকলক ৰক্ষা কৰিবলৈ দুষ্কৃতিকাৰীবিলাকক ধ্বংস কৰিবৰ কাৰণে ভগৱানৰ আশীৰ্বাদ। মহাপুৰুষ শংকৰদেৱৰ ঠিক তেনেকুৱা এটা সময় আবিৰ্ভাৱ হৈছিলে যি সময়ত জগতত ধৰ্ম কৰ্ম বুলি একো নাছিল। নকৰিবলগীয়া যাক যজ্ঞ পূজা পাতল এইবোৰ নাছিল। নৰহত্যা পৰ্যন্ত যে কৰিছিল যে মহাপুৰুষ শংকৰদেৱে আমাৰ মাজলৈ আশীৰ্বাদ হৈছিল ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ কাৰণে আৰু এই দুষ্কৃতিবোৰ নাশ কৰিবৰ কাৰণে। গতিকে বলিৰ নিচিনা ভকতক চলনা কৰি দৈত্যসকলৰ পৰা সকলৰ হাতৰ পৰা এই অমৃত কলমকেইটা আনি দৈত্যসকলক লৈ আহিছিল। বলিৰ নিচিনা ভকতক কিয় চলনা কৰিবলগীয়া হয় নহয়? বলিৰ ভকতকো চলনা কৰিবলগীয়া কিয় হ'ব? যেনেকৈ এই জয় বিজয় মহাভক্ত জয় বিজয়ো তিনিটা জন্মৰ কাৰণে পতিত হ'বলগীয়া হয়। আৰু যদি গোটেই ব্যৱস্থাটো কৰিছোঁ ভগৱন্ত কৃষ্ণ নিজে আৰু নিজে উপায়টো দিছে তিনিটা জন্ম ৰাৱণ কুম্ভকৰ্ণ শিশুপাল জন্মক আৰু হিৰণ্যকশিপু হিৰণ্যকশিপুৰ এই তিনিটা জন্ম লৈ আহিব পাৰিবা এইবুলি ভকতৰ ভয় আছে পৰিধান কৰিছে। তাৰপৰা তেওঁলোকো ভকত গতিকে ভকত হ'লেও পৰিস্থিতিয়ে বাজাৰত তেওঁলোকে পতন হৈছে।
এতিয়া বৌদ্ধিক নিচিনা ভকত তেওঁকো চলনা কৰিবলগীয়া হৈছে সেইকাৰণে যে দৈত্যবিলাক ভগৱন্ত কৃষ্ণৰ কাৰণে সকলো সমান। ভগৱন্ত কৃষ্ণই কৈছে সম অহম সৰ্বভূতেষু নৰ্ম দৃশ্য নৰ্ম প্ৰিয়, সমস্ত ভূতই মোৰ কাৰণে সমান, মোৰ কাৰণে কোনো প্ৰিয় অপ্ৰিয় কথা নাই। কিন্তু মই যি উপজনে যি মোক উপাসনা কৰে, যি মোক ভজনা কৰে, সত্যম কৈছে মই সেইসকলক পাই কৰিব মোক যি ভজে মই তেওঁলোকৰ কথা। কুৰুক্ষেত্ৰৰ যুদ্ধতো ভগৱানে সেইটোৱে কৰিলে যে তুমি কাৰ পক্ষ ল'বা, কুৰুক্ষেত্ৰৰ যুদ্ধত ভগৱানক কৰিলে তুমি কাৰ পক্ষ ল'বা, তেনেকৈ মোক যি ভজনা কৰে মই তেওঁ সেইবুলি কোৱা নাই ডাইৰেক্ট। তেওঁলোকে মই ৰাতিপুৱা সাৰ পাই চকু মেলি লাইট উঠি কাটিলে সেইটো পক্ষ ল'ম। সাৰ পাই চকু মেলি দেখিবৰ কাৰণে অৰ্জুন ভক্তৰ কাৰণে অৰ্জুনে ভৰি ফালে কৰিলে, দুৰ্যোধন অহংকাৰৰ কাৰণে মূৰৰ ফালে কৰিলে, মূৰৰ ফালে কৰিলে ভৰি ফালে কেলৈ কৰিলে লোকৰ এইবুলি মূৰৰ ফালে কৰিলে। ভগৱন্ত কৃষ্ণই চকু মেলি সাৰ পাই চকু মেলি অৰ্জুনক দেখিলে অৰ্জুনক পক্ষ ল'লে। গতিকে সেইকাৰণে এই ঈশ্বৰক যি উপাসনা কৰে তেওঁৰ পক্ষ লয় ভগৱানে। গতিকে ভগৱানে সেইটো পক্ষ লয় আৰু সেই পক্ষটো ভগৱানে বিপদত পৰিলেও তাত উদ্ধাৰ কৰাৰ ব্যৱস্থাটো কৰি থাকে। সেইকাৰণে জয় বিজয়টো তেনেকৈ চিন্তা ধৰ্ম উদ্ধাৰ কৰি আছে। আৰু এই বলিটো বলিৰ লগত মানে বলিটো ভগৱান হিচাপে তেওঁ যদিও চলনা কৰিছে কিন্তু নিজে গৈ বলিৰ লগত শিৱ কৰি ভগৱানো আছে বলি
Oh